মানে বদৰুদ্দিন আজমল ডাঙৰীয়াই মানে মোৰ ওপৰত যিটো আক্ৰমণ কৰিছে, মোক কেতিয়াবা তেখেতে কুকুৰ বুলি কৈছে, তেখেতে মোক কেতিয়াবা জানুৱাৰ বুলি কৈছে, তেখেতে মোৰ ওপৰত খং কৰিছে। মই বুজি উঠিছোঁ যে তেখেতৰ সন্মুখত যদি মই থিয় হওঁ তেতিয়াহ'লে চাগে তেখেতে মোক মাৰিব। কিন্তু প্ৰথম কথা যে এজন ধৰ্মগুৰু ইমান খং উঠাটো ভাল নহয়। কিন্তু আমি বুজি উঠিছোঁ যে এজন ধৰ্মগুৰুৱে যেতিয়া ৰাজনৈতিক গুৰু হ'বলৈ যায় আৰু যেতিয়া তেওঁ ধৰ্মক ব্যৱহাৰ কৰি ৰাজনীতি কৰে আৰু যেতিয়া সেই ধৰ্ম আৰু ৰাজনীতিৰ এই যিটো হঠা মিতিৰালি, ধৰ্মৰ জৰিয়তে মানুহক ঐক্যবদ্ধ কৰি, এটা ধৰ্মৰ মানুহক ঐক্যবদ্ধ কৰি আন এটা ধৰ্মৰ মানুহৰ বিৰুদ্ধে যেতিয়া উচতায় আৰু আনটো ধৰ্মৰ মানুহেও যেতিয়া আন এটা বিপৰীত ৰাজনৈতিক দল কৰি দুইটাৰ মাজত সংঘাত সৃষ্টি কৰে, অৰ্থাৎ হিন্দু সাম্প্ৰদায়িকতা আৰু মুছলমান সাম্প্ৰদায়িকতা, সেই দুইটা সাম্প্ৰদায়িকতাৰ জৰিয়তে আপোনালোকে সকলোৱে দেখিছে যে বিজেপিয়ে হিন্দু সাম্প্ৰদায়িকতা কষ্ট হিচাপে ব্যৱহাৰ কৰিছে আৰু AIDFে মুছলমান সাম্প্ৰদায়িকতা কষ্ট হিচাপে ব্যৱহাৰ কৰিছে। আৰু এই দুইটাক নাইকিয়া কৰিবৰ কাৰণে আমি ইমান খাটিছোঁ আৰু মুছলমান সম্প্ৰদায়ৰ ৰাইজে আমাক ইমান সমৰ্থন কৰিছে যে এই মুহূৰ্তত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আপোনাৰ নাও ডুবু ডুবু হৈছে। সেইকাৰণে তেখেতৰ বিৰাট খং উঠিছে আৰু খং উঠাটো স্বাভাৱিক। তেখেতে ধৰ্মৰ যিটো ব্যৱসায় কৰি আছিলে, তেখেতে ধৰ্মক যিটো ৰাজনীতিকীকৰণ কৰি আছিলে, তাৰ বিৰুদ্ধে সকলো মানুহক যেতিয়া আমি ঐক্যবদ্ধ কৰি দিলোঁ, এতিয়া ডেফিনেটলি মই ভাবোঁ যে বদৰুদ্দিন আজমল চাহাবৰ খং উঠাৰে কথা। তেখেতে আমাক খং কৰিব, তেখেতে আমাক গালি দিব, তেখেতে আমাক পাৰিলে কেতিয়াবা মাৰিও দিব। সেইকাৰণে মই বাৰু সাৱধানে থাকিম অলপ। আজমল চাহাবৰ ওচৰলৈ নাযাওঁ বাৰু, মই দূৰে দূৰে থাকিম। কিন্তু এটা কথা খাটাং যে তেখেতে যিমানেই গালি নিদিয়ক লাগিলে, তেখেতে মোক কুকুৰ মেকুৰী যিয়ে নকওক লাগিলে, মই এটা কথা স্পষ্ট কৰি দিছোঁ যে অসমত কোনো ৰাজনৈতিক দলক ধৰ্মৰ ব্যৱসায় কৰিবলৈ দিয়া নহ'ব। অসমত কাকোৱেই হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ বদৰুদ্দিন আজমল, এই দুইজনক যদি তেওঁলোকৰ ৰাজনীতি আমি নাইকিয়া কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমৰ মানুহ কেতিয়াও শান্তিত থাকিব নোৱাৰে আৰু কেতিয়াও অসমে উন্নয়নৰ দিশত আগবাঢ়ি যাব নোৱাৰে। সেইকাৰণে আমি এই মুহূৰ্তত সকলোৱে লগ লাগি, সকলো মানুহে লগ লাগি বদৰুদ্দিন আজমলৰ মুছলমান সাম্প্ৰদায়িকতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু সাম্প্ৰদায়িকতা, এই দুইটাক বশ কৰিবৰ কাৰণে, এইটোক নাইকিয়া কৰিবৰ কাৰণে আৰু অসমক শান্তি আৰু ঐক্যৰ পথত আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিব লাগিব। মই বদৰুদ্দিন আজমল চাহাবৰ গালিটোক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ। মই বদৰুদ্দিন আজমল চাহাবৰ গালিটোক মই একেবাৰে বেয়া ভাবি লোৱা নাই। মই জানো যে তেখেতৰ খং উঠিব, মই জানো যে তেখেতে মোৰ সন্মুখত পালে মোক মাৰি দিব, মই জানো যে তেখেতে বন্দুক এটা পালে মোক গুলিয়াই দিব। তেখেতৰ ইমান খং উঠিছে কাৰণ তেখেতৰ গোটেই ৰাজনৈতিক ভেটিটো আমি নাইকিয়া কৰি পেলালোঁ। এসময়ত মুছলমান সমাজে তেখেতক মেছিয়া বুলি ভাবিছিল, যে মুছলমানক বচাবৰ কাৰণে আহিছে। এতিয়াহে গম পালে মুছলমান সমাজে আমি সোমাই দিয়াৰ পাছত যে তেখেত মুছলমানৰ মেছিয়া নহয়, তো তেখেত মুছলমানৰ আচলতে শত্ৰু, যি হিন্দু সাম্প্ৰদায়িকতাক একেলগতে লৈ বিজেপিৰ লগত একেলগতে তেওঁ তালমিল খেলি তেওঁ যেতিয়াই বিজেপি দুৰ্বল হয় তেতিয়াহ'লে তেওঁৰ শক্তিটো বঢ়াই দিয়ে, তেওঁ সাংঘাতিক ধৰণৰ কথা কৈ দিয়ে, আৰু যেতিয়াই তেখেত দুৰ্বল হয় তেতিয়া আকৌ বিজেপিয়ে তেখেতসকলক শক্তি দি দিয়ে। গতিকে বিজেপিৰ বদৰুদ্দিন চাচা আৰু মামা দুইজনে লগ লাগি ৰাজনীতি কৰি আছিলে, সেই ৰাজনীতিটো ভাঙি দিছোঁ। গতিকে চাচাৰো খং, মামাৰো খং, দুইজনে লগ লাগি কি কৰে আৰু ঠিকনা নাই, বাচি থাকিব লাগিব তাৰ মাজতে।